वेलकम टू माय यूट्यूब चैनल एचआर एजुकेशनल हब मनोमर छात्र छात्री सकल आज मैं आलोचना करिम तुम्हालोकर कम्पार्टमेंटल एग्जामत साइंसत तो जिखिनि यूबीएसर पार्ट আছে অর্থাৎ 14, 15 আৰু 16 চেপ্টাৰৰ পৰা কেনেকুৱা ধৰণৰ শৰ্ট কুৱেশ্যন লং কুৱেশ্যন হ'ব পাৰে গোটেইখিনি কথা মই আলোচনা কৰিম তো ইবিএস পাৰ্টৰ পৰা তোমালোকৰ টোটাল 13 মাৰ্ক আহিব তোমালোকে মই কোৱামতে যদি প্ৰেক্টিছ কৰিব পাৰা তেতিয়াহলে ডেফিনেটলি তোমালোকৰ ৰিজাল্ট ভাল হ'ব যেহেতু আমাৰ এটা ৰিজাল্ট বেয়া হৈছে গতিকে এতিয়া আৰু এলা কৰি কোনো ধৰণৰ লাভ নাই ৰিগ্ৰেশ্যন কৰিও লাভ নাই কাৰণ তোমালোকৰ হাতত টাইম আছে গতিকে তোমালোকে টাইমখিনি ইউটিলাইজ কৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল যেটো মেইন এছএলসি এক্সামিনেশ্যন হৈ গল সেই এক্সামত মোৰ চেনেলৰ থ্ৰুৱেদি বহুতে তোমাৰ লেটাৰ মাৰ্কছ পাইছে সায়েন্স আৰু ম্যাথছত গতিকে তোমালোকে ভাবক তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে আৰু ম্যাথছৰ কাৰণে গোটেইখিনি মই তোমালোকক দি দিছো কোনবোৰ তোমালোকে প্ৰেক্টিছ কৰিব লাগিব গোটেইখিনি তোমালোকে প্ৰেক্টিছ কৰিবা ডেফিনেটলি তোমালোকে সায়েন্স আৰু ম্যাথছত লেটাৰ মাৰ্ক পাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে হোৱাটছআপ গ্ৰুপত জয়েন হ'লা মই ডেসক্ৰিপচনত লিংক দি দিছো তোমালোকে হোৱাটছআপ গ্ৰুপত জয়েন হোৱা আৰু মই পাৰ্সোনাল হোৱাটছআপ নম্বৰ দি দিম তোমালোকে ভিডিওটো হেকলৈকে চাই থাকা এতিয়া চোৱা যেটো 40 নম্বৰ চেপ্টাৰ আছে হেতুৰ পৰা 4 মাৰ্ক আহিব তো ইয়াৰ পৰা তুমি কি কি চাব লাগিব এই প্ৰশ্নাৱলীৰ পৰা হেতে তুমি চাবা 1 নম্বৰ আৰু 3 নম্বৰ 1 আৰু 3 এই দুটা চাবা তাৰ পিছত চাইটো পৰম্পৰাগত শক্তিৰ উৎসৰ উদাহৰণ চাব লাগিব তাৰ পিছত তোমাৰ আছে জীৱাশ্মজাত ইন্ধনৰ কি কি সুবিধা আছে অসুবিধা আছে আৰু আমি বিকল্প শক্তিৰ উৎস কিয় বিচাৰো বিকল্প শক্তিৰ উৎস কিহৰ কাৰণে বিচাৰা হয় তাৰ পিছত এসিড বৰষুণে জীৱকুলৰ ওপৰত কেনে ধৰণে প্ৰভাৱ পেলায় গোটেইখিনি কথা ইয়াতে ধুনীয়াকৈ দিয়া আছে তাৰ পিছত তোমাৰ ইফালৰ পৰা তুমি দুটা পইণ্ট চাবা মই কৈ দি আছো সেই দুটা চালেই হৈ যাব এটা হৈছে যিকেটা তোমাৰ পৰম্পৰাগত শক্তিৰ উৎস আছে যেনেকা তাপভিত্তিক শক্তি প্ৰকল্প জলশক্তি প্ৰকল্প এইবোৰৰ দুটাকে সুবিধা চাবা আৰু দুটাকে অসুবিধা চাবা সুবিধা লগতে অসুবিধা তুমি চালে হৈ যাব ঠিক আছে ইফালেও আছে সুবিধা আৰু অসুবিধা ইফালে চোৱা তোমাৰ এই জীৱভৰ যেটো আছে এটো বহুত ইম্পৰ্টেন্ট হয় জীৱভৰৰ লগত যিমানখিনি কোৱেশ্চন আছে গোটেইখিনি কোৱেশ্চন তোমালোকে চাই যাবা ইয়াতে আছে তোমাৰ এটো জীৱভৰৰ তোমাৰ এটো এইখিনি তোমালোকে ভালদৰে চাই যাবা তাৰ পিছত ইফালে যেটো বায়ু শক্তি আছে বায়ু শক্তিৰ লগত তোমালোকে এই প্যাৰাগ্ৰাফটো ভালদৰে চাই যাবা তাৰ পিছত তোমাৰ এফালৰ পৰা এটো চা এই লাইনটো তোমালোকে ভালদৰে চাই যাবা যে কিমান বতাহৰ দ্ৰুতি কিমান হ'ব লাগে আৰু ইফালে তোমাৰ কি কি সঞ্চয়কক ইউজ কৰা হয় তাৰ পিছত 1 মেগাৱাট জেনাৰেটৰ বাবে কিমান খিনি মাটিৰ প্ৰয়োজন হয় তোমাৰ যেটো প্ৰিবুড এক্সামিনেশ্যন হৈছে প্ৰিবুড এক্সামিনেশ্যনত কিন্তু এবোৰ ঢেৰ সাৰা কোৱেশ্চন আহিছে বহুত জিলাত কোৱেশ্চন আহিছে মনৰ ছাত্ৰ ছাত্ৰীসকল প্ৰিবুড এক্সামিনেশ্যনৰ কোৱেশ্চন পেপাৰ সায়েন্স আৰু ম্যাথছৰ অসমৰ ভিতৰত আটাইতকৈ মোৰ চেনেলতে সলিউশন কৰা আছে মই সলিউশন কৰিছো তোমালোকে যদি হেইবোৰ চোৱা তথাপি তোমালোকৰ ভাল নম্বৰ এটা আহিব তেতে সব এই প্ৰশ্নাৱলীৰ পৰা তুমি কি কি চাবা ইয়াতে তোমাৰ 2 নম্বৰ আৰু 3 নম্বৰ 2 আৰু 3 একেটা চাবা তাৰ পিছত আছে তোমাৰ এটো চোৱা অপৰম্পৰাগত শক্তিৰ উৎস সৌৰ শক্তি এই সৌৰ শক্তিৰ লগত ৰিলেটেড তুমি এই প্যাৰাগ্ৰাফটো চাই যাবা বহুত ইম্পৰ্টেন্ট হয় তাৰ পিছত সোলাৰ কুকাৰৰ যেটো কাৰ্যনীতি এটো হৈছে কাৰ্যনীতি সোলাৰ কুকাৰৰ যেটো কাৰ্যনীতি হেতু চাই যাবা লগতে ইয়াতে কি দাপন ইউজ কৰা হয় হেতু তাৰ পিছত তুমি এই ফালৰ পৰা কি চাব লাগিব এই ফালৰ পৰা তুমি এই প্যাৰাগ্ৰাফটো চাই যাবা যেটো আমাৰ সৌৰ সোলাৰ কুক আছে সেই কুকসমূহৰ কাৰ্যপ্ৰণালী ইয়াতে ধুনীয়াকৈ দিয়া আছে কি কি ইউজ কৰা হয় আৰু কেনেকুৱা পৰিবেশত আমি ইউজ কৰিব পাৰো কেনেকুৱা পৰিবেশত আমি ইউজ কৰিব নোৱাৰো তাৰ পিছত তোমালোকক কলোৱে একেটাৰ পৰা জোৱাৰ বাটাৰ শক্তি কিহৰ কাৰণে সৃষ্টি হয় এটা দুটা সুবিধা আৰু দুটা অসুবিধা জানিবা তৰংগ শক্তিৰ দুটা সুবিধা আৰু অসুবিধা চাবা সামুদ্ৰিক তাপীয় শক্তি আমি কেতিয়া আমি কি কৰিব পাৰো উৎপাদন কৰিব পাৰো এটো চা যেতিয়া তোমাৰ যেটো ওপৰৰ পৃষ্ঠৰ যে টেম্পাৰেচাৰ আৰু তোমাৰ গভীৰতাৰ টেম্পাৰেচাৰৰ ডিফাৰেন্স 2 কিলোমিটাৰ পৰ্যন্ত ডিফাৰেন্স হ'ব লাগিব 20 ডিগ্ৰী সেলসিয়াস তো তোমাৰ এই কথাখিনি তুমি কিন্তু চাই যাবা ঠিক আছে তাৰ পিছত তোমাৰ ইফালে চোৱা ভূতাপীয় শক্তিৰ সুবিধা আৰু অসুবিধা নিউক্লিয়াৰ শক্তি বহুত ইম্পৰ্টেন্ট হয় আৰু নিউক্লিয়াৰ শক্তি কি হয় গোটেইখিনি কথা তোমাৰ ইয়াতে চাব লাগিব কিন্তু নিউক্লিয়াৰ শক্তিৰ পৰা কিন্তু তোমালোকে 2 মাৰ্কৰ কোৱেশ্চন এটা পাবা আৰু তোমাৰ এটো চোৱা এলবাৰ্ট আইনষ্টাইনৰ যেটো বিখ্যাত সূত্ৰ E=mc² এটো তুমি চাবা তাৰ পিছত ইলেক্ট্ৰন ভল্টৰ মান কিমান হয় MeV ৰ মান কিমান হয় এইখিনি তোমালোকে চাই যাবা এটো তাৰ পিছত তুমি এফালৰ পৰা চাব লাগিব এটো নিউক্লিয়াৰ সংযোজন এটো চাবা আৰু ইফালে তোমাৰ প্ৰশ্নাৱলী যেটো আছে সেই প্ৰশ্নাৱলীৰ এটো চা 1 নম্বৰ কোৱেশ্চনটো চাবা তাৰ পিছত ইফালে 4 নম্বৰ কোৱেশ্চনটো চাবা 1 and 4 এটো চালে হৈ যাব এই প্ৰশ্নাৱলীৰ পৰা তুমি কি কি চাবা এই প্ৰশ্নাৱলীৰ পৰা 1 আৰু 2 দুটা চাবা
1 নম্বৰ আৰু 2 নম্বৰ দুটা তোমাৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনত বহুত জিলাত আহিছে গতিকে তোমালোকৰ তো কম্পাৰ্টমেণ্টেল এক্সামত অহাৰ বহুত মানে চান্স আছে ইয়াৰ পিছত চোৱা এই প্ৰশ্নাৱলীৰ পৰা তুমি 2 নম্বৰ কোৱেশ্চনটো চাবা এই কোৱেশ্চনটো সকলোৱে জানা 2 নম্বৰ কোৱেশ্চনটো চাবা আৰু অনুশীলনীৰ পৰা যিকেইটা এমসিকিউ আছে এমসিকিউ কেইটা চাবা ঠিক আছে এমসিকিউ কেইটা চোৱাৰ পিছত তুমি ইফালৰ পৰা কি চাব লাগিব এই 7 নম্বৰ কোৱেশ্চনটো চাবা তাৰ পিছত তোমাৰ এইটো 10 নম্বৰ এটো 7 আৰু 10 এই দুটা চাবা ইম্পৰ্টেন্ট হয় ইয়াৰ পিছত আছে 15 নম্বৰ চোৱা ইয়াৰ পৰা 4 মাৰ্ক আহিব তো ইয়াৰ পৰা তুমি কি চাব লাগিব আটো চোৱা এই প্ৰশ্নাৱলীৰ পৰা তুমি চাব লাগিব ইয়াৰে তোমাৰ 3 নম্বৰ কোৱেশ্চনটো চাবা আৰু ইয়াৰে 2 নম্বৰ 2 আৰু 3 এটো চাবা তাৰ পিছত তুমি ইয়াতে চাব লাগিব খাদ্য শৃংখল আৰু খাদ্য জাল এইখিনি চাব লাগিব এই যেটো তোমাৰ শক্তি স্তৰ আছে এটো চাবা আৰু ইফালে আছে তোমাৰ 10% ৰুল এইখিনি প্যাৰাগ্ৰাফ তুমি ভালদৰে চাই যাবা ঠিক আছে এই প্যাৰাগ্ৰাফটো বহুত ইম্পৰ্টেন্ট হয় কিন্তু ইয়াৰ ওপৰত কিন্তু কোৱেশ্চন আহিব ঠিক আছে এটো 10% ৰুলৰ ওপৰত তোমাৰ বিভিন্ন ধৰণৰ কোৱেশ্চন হয় ইয়াৰ পিছত তুমি এফালে তুমি চাবা এটো 2 নম্বৰ কোৱেশ্চনটো চাবা আৰু বেলে 1 নম্বৰ 2 হিফালে আছে বাৰু হিফালে চালে হৈ যাব আৰু ইয়াতে তুমি আৰু এটা কথা চাই যাবা যে জৈৱিক বিবৰ্ধক কি হয় জৈৱিক বিবৰ্ধক কাক বোলে আৰু জৈৱিক বিবৰ্ধক কোনটো স্তৰত আটাইতকৈ বেছি পোৱা যায় গোটেইখিনি কথা ইয়াতে আমাৰ ধুনিয়াকৈ দিয়া আছে আৰু ইফালে তুমি চাব লাগিব ওজন স্তৰ কি হয় ওজন স্তৰৰ আমাৰ কেনেদৰে সহায় কৰে আৰু ওজন স্তৰৰ লগত জড়িত যিবোৰ বেমাৰ আছে এই গোটেইখিনি কথা তোমাৰ ইয়াতে দিয়া আছে তুমি এইখিনি ভালদৰে চাই যাবা ঠিক আছে তাৰ পিছত এতে আছে সব প্ৰশ্নাৱলীত আছে এতে দুইটা কোৱেশ্চন তুমি ভালদৰে চাই যাবা এফালে অনুশীলনীৰ পৰা অনুশীলনীৰ যিকেইটা এমসিকিউ আছে এমসিকিউ কেইটা চাবা তাৰ পিছত তুমি এফালে চাব লাগিব এটো 6 নম্বৰ কোৱেশ্চন আছে তাৰ পিছত 4 নম্বৰ কোৱেশ্চন আছে 4 6 আৰু তোমাৰ এফালে আছে এটো 8 নম্বৰ 468 একেটা চাবা ইয়াৰ পিছত কোৱেশ্চনটো ইয়াৰ পিছত লাষ্ট চেপ্টাৰ এটো হৈছে 5 নম্বৰ চেপ্টাৰ সৰি 16 নম্বৰ চেপ্টাৰ এটোৰ পৰা 5 মাৰ্ক আহিব তো ইয়াৰ পৰা তুমি কি চাবা ইয়াৰ পৰা চোৱা সৰ্বপ্ৰথম তুমি চাব লাগিব ইয়াতে যেটো কলিফৰ্ম নামৰ ব্যাকটেৰিয়া আছে কলিফৰ্ম ব্যাকটেৰিয়া আমাৰ কোত থাকে আৰু ই কেনেকুৱা ধৰণৰ বেমাৰৰ সৃষ্টি কৰে তাৰ পিছত তুমি ইফালে চাব লাগিব এটো চোৱা আমাৰ পৰিবেশৰ যেটো 3R ৰুল আছে 3R ৰুল 3R মানে কি হয় ৰিডিউস ৰিসাইকেল আৰু ৰিউজ ঠিক আছে তুমি এই তিনিটা ভালদৰে চাই যাবা ইয়াৰ ওপৰত কিন্তু কোৱেশ্চন আহিব পাৰে ঠিক আছে তাৰ পিছত তোমাৰ এই কোৱেশ্চনটো আছে এটা ডাইৰেক্টলি কোৱেশ্চনটো দিয়াই আছে আমি সম্পদৰাজি কিয় ব্যৱস্থাপনা কৰিব লাগে ইয়াৰ পিছত তোমাৰ এই প্ৰশ্নাৱলীটো ইয়াৰ 1 নম্বৰ কোৱেশ্চনটো চাবা তাৰ পিছত তুমি ইফালে 4 নম্বৰটো চাবা 1 and 1 আৰু 4 এটো চাবা তাৰ পিছত বনাঞ্চল আৰু বন্যপ্ৰাণীৰ লগত ৰিলেটেড তুমি ইয়াতে এটো চোৱা যিবোৰ অংশীদাৰ সকল আছে এটো অংশীদাৰ সকল এটো ষ্টেক হোল্ডাৰ্স কোন হয় এখিনি ভালদৰে চাই যাবা তাৰ পিছত তোমাৰ ইয়াতে চোৱা যি সকল তোমাৰ স্থানীয় মানুহ সকলে প্ৰকৃতি প্ৰেমী সকলে যেনেকুৱা তোমাৰ এটো অমৃতা দেৱী বিষ্ণুই বন্যপ্ৰাণী ৰাষ্ট্ৰীয় বঁটা অমৃতা দেৱী বিষ্ণু ঘোষণা কৰিছে আৰু কেতিয়া ঘোষণা কৰিছে আৰু কোনটো গছৰ লগত ৰিলেটেড হয় গোটেইখিনি কথা তোমাৰ ইয়াতে দিয়া আছে ইয়াৰ ওপৰতে কিন্তু কোৱেশ্চন হয় ঠিক আছে এখিনি চাবা তাৰ পিছত বহনক্ষম ব্যৱস্থাপনা কি হয় বহনক্ষম ব্যৱস্থাপনা কিহৰ কাৰণে দৰকাৰী হয় সেই গোটেইখিনি কথা তোমাৰ ইয়াতে আছে বহনক্ষম ব্যৱস্থাপনা যেটো আছে এটোৰ গোটেইখিনি প্যাৰাগ্ৰাফ তুমি চাই যাবা ঠিক আছে ইয়াতে গোটেইখিনি চাই যাবা আৰু এই প্ৰশ্নাৱলীৰ পৰা তুমি 1 নম্বৰ কোৱেশ্চনটো চাবা 1 নম্বৰ কোৱেশ্চনটো চালে হৈ যাব তাৰ পিছত তুমি এফালৰ পৰা চোৱা যিকেইটা তোমাৰ নদীবান্ধ আছে সেই নদীবান্ধ এই নদীবান্ধৰ লগত ৰিলেটেড তুমি যিকেইটা সমস্যা আছে এইকেইটা চোৱা ইয়াতে তোমাৰ সমস্যাৰ কথা দিয়া আছে সমস্যা কেইটা ভালদৰে চাই যাবা আৰু পানী সঞ্চয়ন পদ্ধতি বহুত ইম্পৰ্টেন্ট হয় এটো প্যাৰাগ্ৰাফ এটো লাষ্টৰ প্যাৰাগ্ৰাফটো এটো প্যাৰাগ্ৰাফ চাই যাবা ইয়াৰ পৰা কিন্তু এমসিকিউ হ'ব পাৰে ম্যাথছ এটা ফলোইং হ'ব পাৰে ঠিক আছে নাইবা তোমাৰ ডেসক্ৰিপচন টাইপ কোৱেশ্চন হ'ব পাৰে ইয়াৰ পিছত তোমাৰ এফালৰ পৰা যেটো তোমাৰ প্ৰশ্নাৱলী আছে এই প্ৰশ্নাৱলীৰ তোমাৰ পাহাৰীয়া অঞ্চল এটো 2 নম্বৰ কোৱেশ্চনটো চাই যাবা ঠিক আছে ইয়াতে প্ৰশ্নাৱলীৰ পৰা 2 নম্বৰটো চাবা তাৰ পিছত কয়লা আৰু পেট্ৰলিয়াম ইয়াৰ ওপৰত তোমাৰ অনুশীলনীৰ কোৱেশ্চন কেইটাৰ পৰা যদি আমি চাও অনুশীলনীৰ কোৱেশ্চন কেইটাৰ পৰা তুমি কি চাব লাগিব ইয়াতে তুমি চাব লাগিব এটো তোমাৰ 2 নম্বৰ 3 নম্বৰ বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা কোৱেশ্চন পাবা ঠিক আছে
তাৰে পিছত তোমাৰ ইফালে আছে 5 নম্বৰ কুৱেশ্যনটো 5 নম্বৰ কুৱেশ্যন 5 নম্বৰৰ পিছত তুমি ইফালে 5 নম্বৰ কুৱেশ্যনৰ পিছত তুমি এইটো চাবা জলসম্পদ ইয়াতে এইটো তোমাৰ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত আহিছে এইটো বৰ্তমান ছাত্ৰ ছাত্ৰীসকল তো আমাৰ এইখিনি 100% সায়েন্সৰ গোটেইখিনি হৈ গ'ল তো তোমালোকে ভালদৰে প্ৰেক্টিছ কৰা মোৰ পাৰ্সোনেল হোৱাটছএপ নম্বৰ লৈ লোৱা কোনো কুৱেশ্যন থাকিলে তোমালোকে সুধিব পাৰিবা 7002824673 এইটো মোৰ পাৰ্সোনেল হোৱাটছএপ নম্বৰ হয় তোমালোকৰ কিবা কুৱেশ্যন থাকিলে মোক হোৱাটছএপ কৰিবা ডেফিনেটলি মই তোমালোকক আনসাৰ কৰিম বৰ্তমান ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ